নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। কালি যি SLRC গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, তাৰে কিছুমান কুৱেশ্যন আপোনালোকৰ বাবে মেমৰি বেছ অনুযায়ী লৈ আহিছোঁ। এই কুৱেশ্যনসমূহ সম্পূৰ্ণ মেমৰি বেছ অনুযায়ী প্ৰস্তুত কৰা হৈছে, গতিকে কুৱেশ্যনসমূহৰ কিছুমান কুৱেশ্যন ভুল হোৱাটো স্বাভাৱিক। তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। যি কি নহওক, আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ হওক। প্ৰথম প্ৰশ্নটি হ'ল, নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে প্ৰধানমন্ত্ৰী। ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হৈছে নীতি আয়োগৰ অধ্যক্ষ। তাৰ পিছৰ কুৱেশ্যনটি চাওঁ আহক। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হ'ব কুমুদ হাজৰিকা। কুমুদ হাজৰিকা হৈছে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, মিছন বসুন্ধৰা কিহৰ সৈতে জড়িত? ইয়াৰে উত্তৰ হৈছে ভূমি। মিছন বসুন্ধৰা ভূমিৰ সৈতে জড়িত। তাৰ পিছৰ প্ৰশ্নটি চাওঁ আহক। 100ৰ 100% আৰু 200ৰ 200% যোগ কৰিলে কিমান হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 500। ইয়াৰে শুদ্ধ উত্তৰ হ'ব 500। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, কোষৰ শক্তিৰ ভঁৰাল কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে মাইট্ৰকণ্ড্ৰিয়া। মাইট্ৰকণ্ড্ৰিয়া হৈছে কোষৰ শক্তিৰ ভঁৰাল। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, কুল্লু দশেৰা কোন ৰাজ্যত পালন কৰে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশতেই কুল্লু দশেৰা পালন কৰা হয়। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, ৰূপৰ ৰাসায়নিক সংকেত কি? ইয়াৰে শুদ্ধ উত্তৰ হ'ব Ag। ইয়াক আৰ্জেণ্ডা বুলিও কোৱা হয়। ৰূপৰ ৰাসায়নিক একক হৈছে Ag। তাৰ পিছৰ কুৱেশ্যনটি চাওঁ আহক। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, গ্ৰীণলেণ্ড ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ উত্তৰ আমেৰিকা। উত্তৰ আমেৰিকাতে গ্ৰীণলেণ্ড অৱস্থিত। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে লন বল। লন বলৰ সৈতে নয়নমণি শইকীয়া সেই খেলৰ সৈতে জড়িত। তাৰ পিছৰ কুৱেশ্যনটি, অলকানন্দা গীতৰ গীতিকাৰ কোন? ইয়াৰে উত্তৰ হৈছে মৈত্ৰেয়ী পাটৰ। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, আটাইতকৈ পুৰণি বেদ কি? ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় গম পাইছে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে ঋগ্বেদ। ঋগ্বেদেই হৈছে আটাইতকৈ পুৰণি বেদ। বেদ আছিল 4 প্ৰকাৰৰ, সেইকেইটা হৈছে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অৰ্থবেদ। ইয়াৰ ভিতৰত আটাইতকৈ পুৰণি বেদটোৱেই হৈছে ঋগ্বেদ। তাৰ পিছৰ কুৱেশ্যনটি আছিল, শান্তশিষ্ট হৃষ্টপুষ্ট কাৰ ৰচনা? ইয়াৰে উত্তৰ হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া এই পুথিৰ ৰচক। তাৰ পিছৰ কুৱেশ্যনটি, ফিছ কালেক্টিভ নাউন মানে ফিছৰ কালেক্টিভ নাউন কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হৈছে স্কুল। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, ডগ কালেক্টিভ নাউন কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে পেক। PACK। তাৰ পিছৰ কুৱেশ্যনটি হ'ল, নেশ্যনেল ৱাৰ মেম'ৰিয়েল ক'ত অৱস্থিত? ইয়াৰে উত্তৰ হৈছে দিল্লী। দিল্লীত নেশ্যনেল ৱাৰ মেম'ৰিয়েল অৱস্থিত। তাৰ পিছৰ কুৱেশ্যনটি হৈছে ৰিজনিঙৰ কুৱেশ্যন। ইয়াতে দিয়া হৈছে ROBOTICS OROBITSC। তেন্তে PROJECTSৰ সেইটো কি হ'ব? ইয়াতে আপোনালোকে এটা কথা মন কৰিব, RO যিটো প্ৰথম সেই RO সেইটো ওলোটাই দিয়া হৈছে OR হ'ল। আকৌ ঠিক তেনেকৈ BO ওলোটাই দিয়া হৈছে TI, আকৌ ওলোটাই দিয়া হ'ল IT হ'ল। তাৰপিছত CSক আকৌ ওলোটাই দিয়া হৈছে। গতিকে তাৰপিছতো তেনেকৈ ওলোটাই দিব লাগিব। PRক ওলোটাই দিলে RP হ'ব। OJক ওলোটাই দিলে JO। ECক ওলোটাই দিলে কি হ'ব? CE। আৰু TSক ওলোটাই দিলে ST। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব PRPJOCEST। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, মধ্যমা উলিওৱা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব এনচাৰ 2 হৈছে ইয়াৰ মধ্যমা। তাৰ পিছৰ কুৱেশ্যনটো চাওঁ আহক। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰ হ'ব উপৰাষ্ট্ৰপতি। উপৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ অধ্যক্ষ। তাৰ পিছৰ কুৱেশ্যনটো হ'ল, আহোমৰ শেষ ৰাজধানী ক'ত? আহোমৰ শেষ ৰাজধানী আছিল যোৰহাট। যোৰহাটতেই হৈছে আহোমৰ শেষ ৰাজধানী। তাৰ পিছৰ কুৱেশ্যনটি, ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰায়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব মুখ্য ন্যায়াধীশ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়। তাৰ পিছৰ কুৱেশ্যনটি, 1 জানুৱাৰী 2024 অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতি কোন? ইয়াৰে শুদ্ধ উত্তৰ হ'ব জগদীপ ধনখড়। জগদীপ ধনখড় হৈছে বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি।
ৰাষ্ট্ৰপতি নহয়, উপৰাষ্ট্ৰপতি আছিল। জগদীপ ধনখড় হৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি। কুৱেশ্যনটো আচলতে ভুল হৈ আছে। তাৰপিছৰ কুৱেশ্যনটি হ'ল ৰংমং তেৰাঙৰ গ্ৰন্থখনৰ নাম কি? ইয়াৰে উত্তৰ আছিল ৰংমিলিৰ হাঁহি। কেইবাটাও অপশ্যন দিয়া হৈছিল, তাৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰংমিলিৰ হাঁহি। তাৰপিছৰ কুৱেশ্যনটি হ'ল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল? ইয়াৰে উত্তৰ হ'ব পাঞ্জাৱ। পাঞ্জাৱতে 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। তাৰপিছৰ কুৱেশ্যনটি কোন দুখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? ইয়াৰে উত্তৰ হ'ব ভূটান আৰু বাংলাদেশ। অসমৰ সীমাক স্পৰ্শ কৰা দুখনেই দেশ আছে, সেই দুখন হৈছে ভূটান আৰু বাংলাদেশ। আৰু অসমৰ সীমাক স্পৰ্শ কৰা ৰাজ্য হৈছে 7খন, সেইকেইটা হৈছে অৰুণাচল, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম আৰু ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিমবংগ। তাৰপিছৰ কুৱেশ্যনটি চাওঁ আহক, ভৈৰৱকুণ্ড ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অৰুণাচল, ভূটান, অসম। তাৰপিছৰ কুৱেশ্যনটি হ'ল দীপা কৰ্মকাৰ কি খেলৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰ হ'ব জিমনেষ্ট। দীপা কৰ্মকাৰ জিমনেষ্টৰ সৈতে জড়িত। তাৰপিছৰ কুৱেশ্যনটি চাওঁ আহক, এণ্ডিজ পৰ্বত ক'ত আছে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব চাউথ আমেৰিকা। চাউথ আমেৰিকাতেই এণ্ডিজ পৰ্বত অৱস্থিত। তাৰপিছৰ কুৱেশ্যনটি হ'ল লায়ন অফ মাইচ'ৰ হিচাপে কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব টিপু চুলতান। টিপু চুলতানকে লায়ন অফ মাইচ'ৰ বুলি কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটি হ'ল কোনখন দেশৰ পতাকাত বগা ৰঙা যোগ চিহ্ন থাকে? ইয়াৰে শুদ্ধ উত্তৰ হ'ব ছুইজাৰলেণ্ড। তাৰপিছৰ কুৱেশ্যনটি হ'ল কাঞ্চীপুৰম চাৰি কোনটো ৰাজ্যৰ? এইটো হৈছে তামিলনাডুৰ। তাৰপিছৰ কুৱেশ্যন 2 আইচলেণ্ড ষ্টেট অফ USA ৰ আইচলেণ্ড ষ্টেট বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে হাৱাই। তাৰপিছৰ কুৱেশ্যনটি হ'ল ক'ত সাগৰীয় উপকূল নাই? ইয়াতে অপশ্যন কেইবাটাও দিয়া আছিল, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব আফগানিস্তান। তাৰপিছৰ কুৱেশ্যনটি হ'ল, এয়া হৈছে ৰিজনিঙৰ কুৱেশ্যন, আজি ৰবিবাৰ হ'লে 92 দিনৰ পিছত কি হ'ব? আচলতে এয়া আমি 7ৰে হৰণ কৰিব লাগিব। 7ৰে যদি হৰণ কৰা হয় 7 তেৰং কিমান হ'ব? 7 দুগুণ 70, তাৰপিছত সিফালে 22 দিন থাকিল, তেতিয়া 7 3 গুণ 21 আৰু 1 দিন থাকিল। তো আজি ৰবিবাৰ হ'লে একদিন যদি প্লাছ কৰি দিয়া হয় তেন্তে ইয়াৰ শুদ্ধ উত্তৰ হ'ব সোমবাৰ। সোমবাৰে হৈছে ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছৰ কুৱেশ্যনটি হ'ল তলৰ কোনটো অমিল? ইয়াৰে অপশ্যন কেইবাটাও আছিল, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বাদুলি। তাৰপিছৰ কুৱেশ্যনটি হ'ল তলৰ কোনটো বাঁহৰ সঁজুলি? ইয়াতো কেইবাটাও অপশ্যন দিয়া হৈছিল, তাৰে ভিতৰত বাঁহৰ সঁজুলি হৈছে টকা। তাৰপিছৰ কুৱেশ্যনটি হ'ল 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হ'ব জো বাইডেন। জো বাইডেন হৈছে 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱা ব্যক্তিগৰাকী। তাৰপিছৰ কুৱেশ্যনটি হ'ল ইয়াৰে কুৱেশ্যন আপোনালোকে শুদ্ধ উত্তৰ নিশ্চয় কৰিব পাৰিছে। ইয়াৰে এনচাৰ কুৱেশ্যনটি হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে যোৰহাট। যোৰহাটতে টোকোলাই চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত। তাৰপিছৰ কুৱেশ্যনটি চাওঁ আহক, নুমলীগড় তেল শোধনাগাৰ ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ হ'ব গোলাঘাট। গোলাঘাটতে নুমলীগড় ৰিফাইনেৰী লিমিটেড অৱস্থিত। তাৰপিছৰ কুৱেশ্যনটি হ'ল ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হ'ব গুজৰাট। ইয়াৰে কেইবাটাও অপশ্যন দিয়া হৈছিল, তাৰ ভিতৰত আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন আছিল গুজৰাট। তাৰপিছৰ কুৱেশ্যনটি চাওঁ আহক, চেন্নাইৰ পৰা অসম অভিমুখে বিমান এখন আহিলে কোন দিশে উৰা মাৰিব? ইয়াৰে শুদ্ধ উত্তৰ হ'ব দক্ষিণ পূব। যিহেতু চেন্নাই দক্ষিণত আছে, গতিকে অসম যিহেতু ভাৰতৰ পূব দিশত আছে, গতিকে ই দক্ষিণৰ পৰা পূব দিশলৈ উৰা মাৰিব। তাৰপিছৰ কুৱেশ্যনটি হ'ল ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন কোন? ইয়াৰে শুদ্ধ উত্তৰ হ'ব নেপোলিয়ন। নেপোলিয়ন হৈছে ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তি। তাৰপিছৰ কুৱেশ্যনটি হ'ল এয়া ছায়েন্সৰ কুৱেশ্যন, 5.0 pH দ্ৰব্যটো কি হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব অম্ল বা এচিড। তাৰপিছৰ কুৱেশ্যনটি চাওঁ আহক, মহীশূৰৰ সিংহ নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব টিপু চুলতান। তাৰপিছৰ কুৱেশ্যনটি হ'ল হাইফেনৰ চিহ্ন কি? এয়া আপোনালোকে নিশ্চয় জানে, ইয়াৰে শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় কৰিব পাৰিছে। তাৰপিছৰ কুৱেশ্যনটি হ'ল তলৰ কোনটো এডভাৰ্ব? ইয়াতে অপশ্যন দিয়া হৈছে, ইয়াৰে ভিতৰত শুদ্ধ উত্তৰ হ'ব ডিপ, DEEP। তাৰপিছৰ কুৱেশ্যনটি হ'ল ফ্ৰেণ্ডৰ এণ্টনিমছ কি হয়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব FOE। তাৰপিছৰ কুৱেশ্যনটি চাই আহক, বেৰিং প্ৰণালীয়ে পৃথক কৰা দেশ কি? ইয়াৰে শুদ্ধ উত্তৰ হ'ব আমেৰিকা আৰু ৰাছিয়া।
তাৰপিছৰ কুৱেশ্যনটি হ'ল উইচ অফ দ্য ফলোয়িং নট এ কম্পনেণ্ট অফ ইণ্ডিয়া কনষ্টিটিউশ্যন মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ তলৰ কোনটো মানে বৈশিষ্ট্য বা অন্তৰ্ভুক্ত নহয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল অপশ্যন আছিল ফাণ্ডামেণ্টেল ৰাইটছ তাৰপিছত DPSB ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ফাণ্ডামেণ্টেল ডিউটিজ ডাইৰেক্টিভ ৰাইটছ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ যিটো বস্তু নাই ভাৰতীয় সংবিধানত সেয়া হৈছে ডাইৰেক্টিভ ৰাইটছ তাৰপিছৰ কুৱেশ্যনটি হ'ল উইচ অফ দ্য ফলোয়িং ইজ নট এ চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ ইয়াতে অপশ্যন আছে CISF SSB NSG CRPF তেনেকুৱা কিবা এটা আছিল ইয়াৰে উত্তৰ হ'ব NSG তাৰপিছৰ কুৱেশ্যনটি হ'ল উইচ ইজ মাউণ্টেইন ৰেঞ্জ লাইজ ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইয়াৰে উত্তৰ হ'ব বৰাইল ৰেঞ্জ শেষত আপোনালোক সকলোলৈকে ধন্যবাদ জনালোঁ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু আপোনালোকৰ যদি সেই কুৱেশ্যনসমূহ মনত আছে তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব লগতে আপোনালোকৰ পৰীক্ষাবোৰ কেনেকুৱা হৈছে আপোনালোকে সেয়াও কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে মোৰ ভিডিঅ'ৰ সৈতে সংযোগ হৈ থাকিব পৰৱৰ্তী সময়ত আপোনালোকৰ বাবে ভিডিঅ' লৈ আহিম আপোনালোকে সেইবোৰ নিশ্চয় চাব পাৰিব লগতে আপোনালোকে আজিৰ এই ভিডিঅ'টি নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এইখিনিত তেওঁলোকে কুৱেশ্যনসমূহ লাভ কৰিব পাৰে শেষত আপোনালোক পুনৰবাৰ ধন্যবাদ জয় অসম